জনাইছো ইউনুস তামুলী সাবধান ইউনুস তামুলীৰ কথা জেঙনিকটীয়াবাসী ৰাইজে নামানে কাৰণ জেঙনিকটীয়াবাসী ৰাইজৰ প্ৰতিনিধিত্ব নকৰে ইউনুস তামুলীয়ে ৰাইজে কেৱল মাত্ৰ ভাৰতীয় সংবিধানৰ প্ৰতি আস্থা ৰাখে গতিকে এইবাৰ ইউনুস তামুলীক সতৰ্ক কৰি দিছে জেঙনিকটীয়াবাসী ৰাইজ ওলাই আহিছে মছজিদ সমিতি কবৰস্থান সমিতিয়ে সংবাদমেল পাতি ইউনুস তামুলীক সাবধান কৰি দিছে 8 ফেব্ৰুৱাৰীত যি চ্যালেঞ্জ লৈছে ইউনুস তামুলীয়ে উজনি অসমলৈ মিয়া লৈ যোৱাৰ তাৰ বাবে বাৰণ কৰিবলৈ এতিয়া হাজু আছে জেঙনিকটীয়াবাসী ৰাইজ আৰু যাৰ বাবে সংবাদমেল পাতি শেষবাৰৰ বাবে সতৰ্ক কৰি দিয়া হৈছে ইউনুস তামুলীক লৈছে এই মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং বিতৰ্কিত ইউনুস তামুলীক কঠোৰ সতৰ্কবাণী জেঙনিকটীয়াবাসী ৰাইজৰ জেঙনিকটীয়াবাসী ৰাইজ যেতিয়া ওলাই আহিছে ইউনুস তামুলীৰ বিৰুদ্ধে জেঙনিকটীয়াবাসী মছজিদ সমিতি আৰু কবৰস্থান সমিতিয়ে সতৰ্ক কৰি দিলে ইউনুস তামুলীৰ মতে নচলে জেঙনিকটীয়াবাসী ৰাইজ জেঙনিকটীয়ালৈ মিয়া শ্ৰমিক আনিম বুলি কোৱা ইউনুস তামুলী কোন হয় ইউনুস তামুলীৰ প্ৰতিনিধিত্ব নকৰে ইউনুস তামুলীয়ে জেঙনিকটীয়া ৰাইজক প্ৰতিনিধিত্ব নকৰে জেঙনিকটীয়া ৰাইজে ভাৰতৰ অন্যান্য জনসাধাৰণৰ দৰে কেৱল মাত্ৰ সংবিধানৰ ওপৰত আস্থা ৰাখে বাঘহেনা নামৰ সংগঠন খুলি স্বয়ংভূ নেতা হৈছে ইউনুস তামুলী জেঙনিকটীয়াবাসী ৰাইজে ভাৰতীয় সংবিধানত আস্থা ৰাখো আৰু বিশ্বাস ৰাখো বুলি মন্তব্য কৰিছে নিজকে বৃহৎ অসমীয়া জাতিৰ এক অংগ বুলি বিশ্বাস কৰে গতিকে অসমীয়া জাতিৰ অংগ হিচাপে অসমীয়া জাতিৰ বাবেহে তেওঁলোকে কাম কৰিব সামাজিক মাধ্যমত মন্তব্য প্ৰদান কৰা ইউনুস তামুলীৰ মন্তব্য কিটা গৰিহণা প্ৰদান ধিক্কাৰ প্ৰদান ইউনুস তামুলীৰ মন্তব্যই সমাজত কেৱল বিশ্ববাস্প বিয়পাইছে আৰু যাৰ বাবে ইউনুস তামুলীলৈ এবাৰ শেষ সতৰ্কবাণী ইউনুস তামুলীয়ে যদি 8 তাৰিখে মিয়া শ্ৰমিক আনে তেন্তে তাক বাৰণ কৰিব জেঙনিকটীয়া ৰাইজে বিতৰ্কিত ইউনুস তামুলীকে সতৰ্ক কৰি দিছে জেঙনিকটীয়াৰ মছজিদ সমিতি আৰু কবৰস্থান সমিতিৰ তৰফৰ পৰা আমি পুনৰ জনাইছো উজনি অসমত যেহেতু ধাৰাবাহিকভাৱে অব্যাহত আছে বিভিন্ন দল সংগঠনৰ ইউনুস তামুলীৰ বিৰুদ্ধে আৰু সমান্তৰালভাৱে মিয়াখেদা অভিযানো অব্যাহত আছে প্ৰতিটো মুহূৰ্ততে তীব্ৰতৰ হৈ উজনিৰ জিলাই এতিয়া মিয়া স্লোগানেৰে বেনাৰ আৰিছে মিয়াখেদা অভিযান তীব্ৰতৰ কৰি তুলিছে কিন্তু তেনে সময়ত ইউনুস তামুলীয়ে সামাজিক মাধ্যমত এক প্ৰকাৰ চ্যালেঞ্জ কৰিছিল যে 8 ফেব্ৰুৱাৰীত 100 মিয়া লৈ যাব জেঙনিকটীয়ালৈ কিন্তু সেই ইউনুস তামুলীৰ উদ্ভট মন্তব্য সেই উদ্ভট মন্তব্যৰ বিৰুদ্ধে এতিয়া জেঙনিকটীয়া ৰাইজ ওলাই আহিছে জেঙনিকটীয়াত কোনো কাৰণত 100 মিয়া শ্ৰমিকক প্ৰৱেশ কৰিবলৈ নিদিয়ে ইউনুস তামুলী কোন হয় যে জেঙনিকটীয়াত 100 মিয়া শ্ৰমিক লৈ যাম বুলি কৈছে সামাজিক মাধ্যমত যিকোনো মন্তব্য কৰা যিকোনো উদ্ভট মন্তব্য কৰা ইউনুস তামুলীৰ প্ৰতিটো মন্তব্যকে ধিক্কাৰ প্ৰদান কৰিছে জেঙনিকটীয়াবাসীয়ে আৰু কৈছে যে ভাৰতীয় সংবিধানৰ প্ৰতি আস্থা আছে ভাৰতৰ সংবিধানে যিটো নিয়ম নীতি নিৰ্দেশনা আছে সেই নিয়মকে এতিয়া জেঙনিকটীয়াবাসীয়ে মানি ল'ব ইউনুস তামুলীৰ কোনো ধৰণৰ উদ্ভট মন্তব্য সমৰ্থন নকৰে জেঙনিকটীয়াবাসী ৰাইজে বৃহত্তৰ অসমীয়া জাতিৰ স্বাৰ্থত কাম কৰিব এইসকল লোকে খিলঞ্জীয়া মুছলমানসকলে অসমত বসবাস কৰা অন্যান্য জাতি ধৰ্মৰ লোকসকলৰ সৈতে যিদৰে একতা সমন্বয় বৰ্তাই ৰাখিছে তাৰ বাবেহে তেওঁলোকে কাম কৰিব আৰু এইবাৰ পুনৰবাৰ সকিয়নি প্ৰদান কৰিছে যদি মিয়া শ্ৰমিক 8 ফেব্ৰুৱাৰীত লৈ যায় ইউনুস তামুলীয়ে তাক বাৰণ কৰিবলৈ সাজু আছে জেঙনিকটীয়াৰ ৰাইজ মছজিদ সমিতি আৰু কবৰস্থান সমিতিৰ তৰফৰ পৰা সংবাদ মাধ্যম যোগে সকিয়নি প্ৰদান কৰিছে ইউনুস তামুলীক আৰু এই সন্দৰ্ভত আমি পুনে সংবাদমেলৰ মাজলৈ সোমাবলৈ চেষ্টা কৰিম জ্ঞাত যে অহা 8 ফেব্ৰুৱাৰীত আমাৰ এই ঐতিহাসিক জেঙনিকটীয়া অঞ্চলৰ নাম সন্নিৱিষ্ট কৰি তথাকথিত মিয়াখেদা আৰু মিয়াক ৰক্ষণাবেক্ষণ দিয়া এখন যুঁজৰ সূচনা কৰিব বিচৰা হৈছে মই মহম্মদ ইমৰান ৰহমান সভাপতি জেঙনিকটীয়া 2 নং জুম্মা মছজিদ পৰিচালনা সমিতিৰ এই জেঙনিকটীয়া পৰিচালনা সমিতিৰ সভাপতি জেঙনিকটীয়া যুৱ সমাজৰ সভাপতি আৰু সচেতন ৰাইজৰ উপস্থিতিত সকলোৰে প্ৰতিনিধি ৰূপে স্পষ্ট কৰি দিব বিচাৰোঁ যে আমি এই অঞ্চলবাসীয়ে নিজক বৃহত্তৰ অসমীয়া সমাজ আৰু সমাজ জীৱনৰ এক অবিচ্ছেদ্য অংগৰূপে গণ্য কৰোঁ জনৈক ইউনুস তামুলীয়ে আমাৰ জেঙনিকটীয়াবাসীৰ মনোভাৱক কোনো প্ৰকাৰে প্ৰতিনিধিত্ব নকৰে এনেধৰণৰ যুযুধান স্থিতিৰ বিপৰীতে আমি ভাৰতীয় সংবিধানৰ আধাৰত সকলো সমস্যাৰ সমাধান কৰাৰ পোষকতা কৰোঁ এনেধৰণৰ যুযুধান স্থিতিক আমি গৰিহণা দিওঁ আমাৰ অসমৰ এটি গুৰুত্বপূৰ্ণ সমস্যা চৰকাৰী ভূমি বেদখল সন্দৰ্ভত আমি সচেতন আৰু গৰ্বিত যে আমাৰ অঞ্চলৰ 1 ইঞ্চি ভূমিও কোনো অবৈধ লোকে বেদখল কৰিব পৰা নাই আৰু নোৱাৰে চাউলুং চুকাফাই সামৰি এক কৰা গুৰুজনাই সজাই যোৱা
আৰু আজান ফকীৰে দি যোৱা মোৰ মনত ভেদভাৱ নাই অ' আল্লাহ নীতিৰে আমি অসমীয়া সমাজখন সম্প্ৰীতিৰে আগুৱাই যোৱাৰ পোষকতা কৰোঁ। আমি সকলোকে ৰাজনীতি আৰু ৰাজনীতিৰ স্বাৰ্থৰ ঊৰ্ধত থাকি ভাৰতীয় আইন ব্যৱস্থাত আস্থা আৰু সহযোগিতাৰে আমাৰ সাতাম পুৰুষীয়া শান্তি সম্প্ৰীতি অক্ষুণ্ণ ৰাখিবলৈ আহ্বান জনাইছোঁ। সকলোৱে জ্ঞাত যে অহা 8 ফেব্ৰুৱাৰীত আমাৰ এই ঐতিহাসিক জেঙনকটীয়া অঞ্চলৰ নাম সন্নিৱিষ্ট কৰি তথাকথিত মিয়াখেদা আৰু মিয়াক ৰক্ষণাবেক্ষণ দিয়া এখন যুঁজৰ সূচনা কৰিব বিচৰা হৈছে। মই মহম্মদ ইমৰান ৰহমান, সভাপতি জেঙনিকটীয়া 2 নং জুম্মা মছজিদ পৰিচালনা সমিতিৰ এই জেঙনিকটীয়া পৰিচালনা সমিতিৰ সভাপতি, জেঙনিকটীয়া যুৱ সমাজৰ সভাপতি আৰু সচেতন ৰাইজৰ উপস্থিতিত সকলোৰে প্ৰতিনিধি ৰূপে স্পষ্ট কৰি দিব বিচাৰোঁ যে আমি এই অঞ্চলবাসীয়ে নিজক বৃহত্তৰ অসমীয়া সমাজ আৰু সমাজ জীৱনৰ এক অবিচ্ছেদ্য অংগৰূপে গণ্য কৰোঁ। জনৈক ইউনুছ তামুলীয়ে আমাৰ জেঙনিকটীয়া বা জেঙনিকটীয়াবাসীৰ মনোভাৱক কোনো প্ৰকাৰে প্ৰতিনিধিত্ব নকৰে। এনেধৰণৰ যুযুধান স্থিতিৰ বিপৰীতে আমি ভাৰতীয় সংবিধানৰ আধাৰত সকলো সমস্যাৰ সমাধান কৰাৰ পোষকতা কৰোঁ। এনেধৰণৰ যুযুধান স্থিতিক আমি গৰিহণা দিওঁ। আমাৰ অসমৰ এটি গুৰুত্বপূৰ্ণ সমস্যা চৰকাৰী ভূমি বেদখল সন্দৰ্ভত আমি সচেতন আৰু গৰ্বিত যে আমাৰ অঞ্চলৰ 1 ইঞ্চি ভূমিও কোনো অবৈধ লোকে বেদখল কৰিব পৰা নাই আৰু নোৱাৰে। চাউলুং চুকাফাই সামৰি এক কৰা গুৰুজনাই সজাই যোৱা আৰু আজান ফকীৰে দি যোৱা মোৰ মনত ভেদভাৱ নাই অ' আল্লাহ নীতিৰে আমি অসমীয়া সমাজখন সম্প্ৰীতিৰে আগুৱাই যোৱাৰ পোষকতা কৰোঁ। আমি সকলোকে ৰাজনীতি আৰু ৰাজনীতিৰ স্বাৰ্থৰ ঊৰ্ধত থাকি ভাৰতীয় আইন ব্যৱস্থাত আস্থা আৰু সহযোগিতাৰে আমাৰ সাতাম পুৰুষীয়া শান্তি সম্প্ৰীতি অক্ষুণ্ণ ৰাখিবলৈ আহ্বান জনাইছোঁ। সকলোৱে জ্ঞাত যে অহা 8 ফেব্ৰুৱাৰীত আমাৰ এই ঐতিহাসিক জেঙনকটীয়া অঞ্চলৰ নাম সন্নিৱিষ্ট কৰি তথাকথিত মিয়াখেদা আৰু মিয়াক ৰক্ষণাবেক্ষণ দিয়া এখন যুঁজৰ সূচনা কৰিব বিচৰা হৈছে। মই মহম্মদ ইমৰান ৰহমান, সভাপতি জেঙনিকটীয়া 2 নং জুম্মা মছজিদ পৰিচালনা সমিতিৰ এই জেঙনিকটীয়া পৰিচালনা সমিতিৰ সভাপতি, জেঙনিকটীয়া যুৱ সমাজৰ সভাপতি আৰু সচেতন ৰাইজৰ উপস্থিতিত সকলোৰে প্ৰতিনিধি ৰূপে স্পষ্ট কৰি দিব বিচাৰোঁ যে আমি এই অঞ্চলবাসীয়ে নিজক বৃহত্তৰ অসমীয়া সমাজ আৰু সমাজ জীৱনৰ এক অবিচ্ছেদ্য অংগৰূপে গণ্য কৰোঁ। জনৈক ইউনুছ তামুলীয়ে আমাৰ জেঙনিকটীয়া বা জেঙনিকটীয়াবাসীৰ মনোভাৱক কোনো প্ৰকাৰে প্ৰতিনিধিত্ব নকৰে। এনেধৰণৰ যুযুধান স্থিতিৰ বিপৰীতে আমি ভাৰতীয় সংবিধানৰ আধাৰত সকলো সমস্যাৰ সমাধান কৰাৰ পোষকতা কৰোঁ। এনেধৰণৰ যুযুধান স্থিতিক আমি গৰিহণা দিওঁ। আমাৰ অসমৰ এটি গুৰুত্বপূৰ্ণ সমস্যা চৰকাৰী ভূমি বেদখল সন্দৰ্ভত আমি সচেতন আৰু গৰ্বিত যে আমাৰ অঞ্চলৰ 1 ইঞ্চি ভূমিও কোনো অবৈধ লোকে বেদখল কৰিব পৰা নাই আৰু নোৱাৰে। চাউলুং চুকাফাই সামৰি এক কৰা গুৰুজনাই সজাই যোৱা আৰু আজান ফকীৰে দি যোৱা মোৰ মনত ভেদভাৱ নাই অ' আল্লাহ নীতিৰে আমি অসমীয়া সমাজখন সম্প্ৰীতিৰে আগুৱাই যোৱাৰ পোষকতা কৰোঁ। আমি সকলোকে ৰাজনীতি আৰু ৰাজনীতিৰ স্বাৰ্থৰ ঊৰ্ধত থাকি ভাৰতীয় আইন ব্যৱস্থাত আস্থা আৰু সহযোগিতাৰে আমাৰ সাতাম পুৰুষীয়া শান্তি সম্প্ৰীতি অক্ষুণ্ণ ৰাখিবলৈ